গৌৰী 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 ভাইটি 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 গৌৰী গৌৰী ভাইটি গৌৰী ভাইটি 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 লোৱা হ'ব দিয়ক মই মুচি দিছোঁ আজি মোৰ কিবা এটা হৈছে কি হৈছে বৌ ৰাতিপুৱাৰ পৰা কিবা নহয় কিবা এটা হৈয়ে আছে কি হৈ আছেনো অলপ আগতে বাহুটো ইমানকৈ লৰিছিল এতিয়া ভাল হ'ল তাৰ পাছত উজুটি এটা মাৰিলোঁ এতিয়া এয়া এইবোৰ কি হৈছে বাৰু কি হ'বনো কেতিয়াবা তেনেকুৱা হয় আৰু কেতিয়াবা হয় কিন্তু আপোনাৰ চাগে কিবা কথাত মনটো বেয়া লাগি আছে জানো মনটো বেয়া লাগি থাকিলে মনলৈ যিকোনো কথা আহিব পাৰে আপুনি নাভাবিলে হ'ল হয় দিয়া মোৰ লগতো কেতিয়াবা তেনেকুৱা হয় নহয় মই গুৰুত্বই নিদিওঁ তুমি আৰু সৰু সুৰা কথাত গুৰুত্ব দিয়া মানুহ নে গুৰুত্ব দিনো কি লাভ হ'বলগীয়াটো এনেও হ'ব ময়ো আজিকালি কথাবোৰ তেনেকৈ ভাবিব লৈছোঁ ভাল কৈছে হ'ব দিয়ক মই পানী গ্লাছ লৈ খাইছোঁ ৰ'বা মধু মই তোমাৰ কাৰণে আনি দিছোঁ হেল্ল' এটা বৰ ডাঙৰ কথা হ'ল নহয় কি গৌৰী আৰু ভাইটিক বোলে গাড়ী এখনে খুন্দিয়াই থৈ গ'ল কি ক'ত ঘৰৰ ওচৰতে হে প্ৰভু এতিয়া এতিয়া দুইটাকে হস্পিটেললৈ লৈ গৈছে কিন্তু আজিতো গৌৰী যোৱা কথা আছিল মানে গৈছিলেই যাবৰ ওলোৱাৰ সময়তে ঘটনাটো ঘটিল বেছি দুখ পাইছে নেকি বিশেষ গম পোৱা নাই খবৰ ল'ম মই খবৰ পালে মোকো দিবচোন দেই দিম 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 কি যে ঘটনাবোৰ ঘটি আছে নহয় তাকেহে বাৰু এতিয়া মই থৈছোঁ অঁ ইছ ৰাম বৰ ডাঙৰ কথা হ'ল দেই হেল্ল' গৌৰী আৰু ভাইটিক বোলে গাড়ী এখনে খুন্দিয়ালে এই কি কৰি আছ ইয়াত এনেই তোৰে ভাল হৈছে দে আৰামত সময় পাৰ কৰি আছ অফিচটো চাগে নাযাওঁৱেই মন নাই বঢ়িয়া আনাৰ মূৰৰ ওপৰত কামৰ বোজা জাপি দি নিজে পুৰা এনজয় কৰি থাক হেল্ল' কি কৰি আছা এনেই আছোঁ মাহঁত গ'লনে অকলে অকলে আমনি লাগিছে নেকি নাই লগা মধু আছে নহয় আৰু দেউতাকো মাজে মাজে চাই আছোঁ ঠিকে আছে তোমাৰ কাম হৈছেনে অঁ হ'বগৈ লাগে কথা পাতি আছোঁ খোৱা বোৱা কৰিছা দাদাজনৰ ঘৰতে খালোঁ তুমি খালা নহয় খালোঁ মই আৰু বেছি দেৰি নকৰোঁ যামেই আৰু তুমি কি কৰি আছা খবৰ এটা ল'বলৈহে ফোন কৰিলোঁ মই নাথাকিলে আকৌ তুমি একেবোৰ কথাকে চিন্তা কৰি থাকা নহয় নাই ভবা দিয়া এতিয়া তেনেহ'লে ৰাখোঁ ঠিক আছে ৰাখা বিশালদাৰ খুৰা খুৰীয়েক নহয় জানো তেওঁলোকৰ আকৌ কি হ'ল যাওঁ নেকি এবাৰ নাযাওঁ আৰু যিজনী ছোৱালীৰ কাৰণে তোমালোকৰ এই অথন্তৰ হৈ আছে সেইজনী ছোৱালীৰ লগত লাগি থাকি কি লাভ কোৱা আজিৰ কথাই ধৰাচোন এইটো জানো কম ঘটনা ঘটিল এনেদৰে থাকোঁতে থাকোঁতে এদিন দেখিবা তোমাৰ ঘৰখনেই শেষ হৈ গৈছে আইনা 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 মৰমে